সাংবাদিক বন্ধুসকল, আজি আমি এই নিৰ্বাচন সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আপোনালোকে দেখিছে যে বিধায়ক মনোৰঞ্জন তালুকদাৰ, আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান আৰু ৰাজ্যিক নেতা নয়ন ভূঞা আমি সকলো উপস্থিত আছোঁ। আপোনালোকে কথা জানে যে ইতিমধ্যে অসমত খচৰা ভোটাৰ তালিকা প্ৰকাশিত হৈছে আৰু খচৰা ভোটাৰ তালিকা প্ৰকাশিত হোৱাৰ পাছত 22 জানুৱাৰীৰ ভিতৰত ক্লেইমছ এণ্ড অবজেকশ্যনছ অৰ্থাৎ মানে দাবী আৰু আপত্তি ইয়াৰ কাৰণে সময়সীমা বান্ধি দিয়া হৈছে। আৰু অসমত এইবাৰ SIR হোৱা নাই, SR হৈছে। গতিকে SIR আৰু SR মাজত ডিফাৰেঞ্চ এটা আছে। ইয়াতে ডকুমেণ্ট মানুহৰ পৰা বিচৰা নাই, এই ধৰণৰ পাৰ্থক্যবিলাক আছে। কিন্তু এই ভোটাৰ তালিকা ওলাই যোৱাৰ পাছত আপোনালোকে জানে যে ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সম্পূৰ্ণ কামটো কৰা হৈছে BLO বিলাকৰ মাজেৰে। আৰু BLOৰ লগতে এতিয়া নিৰ্বাচন আয়োগে যিটো নতুন ব্যৱস্থা কৰিছে সেইটো হৈছে BLA, অৰ্থাৎ ৰাজনৈতিক দলৰ প্ৰতিনিধি এই ভোটাৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোকে জড়িত হৈ আছে। যিবিলাক দলে BLA দিব পাৰিছে গোটেইবিলাকে জড়িত হৈ আছে। গতিকে এটা সমূহীয়া প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ তালিকাৰ খচৰা প্ৰস্তুত হ'ল। আজি হ'ল 31 তাৰিখ ন, 28 তাৰিখে সম্ভৱতঃ দেওবাৰ আছিল নেকি? 27 তাৰিখে 27 তাৰিখ ড্ৰাফ্ট ওলোৱাৰ পাছতেই বজালী উপায়ুক্তৰ কাৰ্যালয়ত তাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত আছে আৰু বজালী জিলা নিৰ্বাচন বিষয়া উপস্থিত আছে, আয়ুক্ত আছে। বজালী জিলাৰ আয়ুক্ত তেওঁৰ কাৰ্যালয়তে আৰু ডিচিৰ কাৰ্যালয়তে তেওঁৰ দ্বাৰাই আচলতে তেওঁৰ উপস্থিতিতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ইলেকশ্যন অফিচাৰ জিলাখনৰ তেওঁলোকৰ উপস্থিতিত তেওঁলোকে এখন সভা কৰিছে। সভা কাক লৈ কৰিছে? বজালী জিলাৰ দুটা সমষ্টি আপোনালোকে জানে, এটা হৈছে আপোনাৰ 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টি আৰু 26 নম্বৰ বজালী সমষ্টি। এই দুটা সমষ্টিৰ তেওঁলোকে বাছি 115টা বুথ উলিয়াইছে। তাৰে 1 নম্বৰৰ পৰা আপোনালোকক তালিকা আমি দিছোঁ, 1 নম্বৰৰ পৰা 76 নম্বৰলৈকে হৈছে সৰভোগ সমষ্টি, ভৱানীপুৰ সৰভোগ সমষ্টি, আৰু 77 নম্বৰৰ পৰা 115 হৈছে আপোনাৰ বজালী সমষ্টি। এই তালিকাখন 115টা বুথ। এই আটাইবিলাক বুথৰ BLO সকল হৈছে মুছলমান। তেওঁলোকৰ ধৰ্মীয়ভাৱে বা সম্প্ৰদায়গতভাৱে তেওঁলোক মুছলমান। এতিয়া তেওঁলোকে কি কৰিছে, এই 115টা বুথত অনামুছলিম 15জন শিক্ষকক তেওঁলোকে মাতি আনিছে। 115 এই 115জন শিক্ষকক তেওঁলোকে মাতি আনি তেওঁলোকে দায়িত্ব দিছে যে এই সমষ্টিবিলাকত যিসকল ভোটাৰ আছে তেওঁলোকে নিজে গৈ আকৌ তেওঁলোকক পৰীক্ষা কৰিব লাগে আৰু ইয়াৰে যিখিনি মানে ধৰি লওক এবচেণ্টি বা অন্য অৰ্থাৎ সন্দেহ কৰিব পাৰি তেওঁলোকৰ তালিকা উলিয়াব লাগে। যেতিয়া এই 115জন শিক্ষক, এই 115জন শিক্ষকৰ ভিতৰতে যেতিয়া তেওঁলোকে সুধিলে যে আমাক এই সম্পৰ্কীয় অৰ্ডাৰ দিব নেকি, কাৰণ তেওঁলোক শিক্ষক, তেতিয়া তেওঁলোকক কিন্তু কোনো লিখিত অৰ্ডাৰ দিয়া নাই। নিদি পেলাই তেওঁলোকক দায়িত্ব দিছে যে তেওঁলোকে এতিয়া এই মুছলমান BLO যিসকল আছিল তেওঁলোকৰ কামবিলাক চেক কৰিব লাগিব। গতিকে এই যিটো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে এইটো দেশকৈ হৈছে ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ নিৰ্বাচনী নিয়ম, ভাৰতবৰ্ষৰ যি ধৰ্মীয় ভেটি সকলোৰ প্ৰতি এটা সাংঘাতিক প্ৰত্যাহ্বান। কালি নিৰ্বাচন আয়োগৰ সভা হৈছিল। নিৰ্বাচন আয়োগৰ সভা বিভিন্ন ৰাজনৈতিক দলৰ যেতিয়া সভা হৈছিল তেতিয়া এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ক'লে যে আমি ইয়াতে কমিউনিটি ৱাইজ
ধৰ্মীয় হওক ভাষিক হওক আমি লিষ্ট পাম নেকি তেতিয়া আমাৰ যিজন মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েল তেওঁ ক'লে যে তেনেকুৱা কোনো ব্যৱস্থা নাই নিৰ্বাচন আয়োগৰ এটাই কথা 18 বছৰ বা তাৰ ওপৰৰ মানুহ আৰু তেওঁলোকৰ পুৰুষ মহিলাটো আমি ভাগ কৰোঁ আৰু এতিয়া আহিছে তৃতীয় যেটো জেন্ডাৰ তৃতীয় লিংগ এটো আমি ভাগ কৰোঁ তাত বাদ দি কোনো ধৰণৰ ডিটেইলছলৈ আমি ভোটাৰৰ ডিটেইলছলৈ কমিউনিটি ওয়াইজ আমি যাব নোৱাৰোঁ এনেকুৱা অৱস্থাত এই কামটো ৰঞ্জিত দাসৰ এটো দেখকৈ এটা ৰাজনৈতিক কাম ৰঞ্জিত দাসৰ উপস্থিতিত তেওঁৰ নিৰ্দেশত আৰু তাৰ ডেপুটি আমাৰ ডিসি জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াৰ উপস্থিতিত তেওঁলোকে এইটো কাম কৰিবলৈ গৈ আছে আপোনালোকে তালিকাখন চালে গম পাব কাৰণ এই তালিকাত কোনো সিৰিয়েলিও বস্তুখিনি দিয়া নাই একদম পিক এণ্ড চুজ কৰিছে মুছলমান বিএলও যিসকল আছে তেওঁলোকৰ পৰা আমি আটাইবিলাক আমি বাছি আপোনালোকে নিজেও পাব বিএলও লিষ্টখন কিন্তু আমি তথাপি অলপমান আপোনালোকৰ সুবিধাৰ কাৰণে বিএলও সকলৰ নামটো আমি হাতেৰে লিখি দিছোঁ গতিকে আমি এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ আৰু আমি কালি নিৰ্বাচন আয়োগে যিখন সভা কৰিছিল মুখ্য নিৰ্বাচন আয়ুক্তৰ বিষয়াৰ উপস্থিতিত তেওঁৰ সভাপতিত্বত তাত আমি এই তালিকা দাখিল কৰি দাবী উত্থাপন কৰিছোঁ যে ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে সহজে এনকুৱাৰী কৰিব পাৰি ৰাজ্য চৰকাৰেও কৰিব পাৰে নিৰ্বাচন আয়োগেও কৰিব পাৰে কাৰণ এই ঘটনাটো ডেপুটি ডিস্ট্ৰিক্ট কমিশনাৰৰ অফিচত হৈছে তাত বিভিন্ন ধৰণৰ সুবিধা আছে এনকুৱাৰী কৰিব পাৰি গতিকে এনকুৱাৰী কৰি পেলাই সংশ্লিষ্ট দুজন এই যে আপোনাৰ অফিচাৰ জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে অনতি পলমে আমি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ লগতে আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে তেওঁ এজন মন্ত্ৰী এই মন্ত্ৰীজনে এনেকুৱা এটা জঘন্য কাণ্ডত লিপ্ত হৈ আছে গতিকে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নাই গতিকে তেওঁলোকে যি অনৈতিক কাম কৰিছে অনৈতিকে নহয় একেবাৰে সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক সম্পূৰ্ণ নীতি নিয়ম বহিৰ্ভূত কাম এইটোৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰাৰ লগে লগে আমি ইয়াৰ বিৰুদ্ধে একশন লোৱাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এক নম্বৰ দ্বিতীয়তে যেটো বিষয় যে নিৰ্বাচনী প্ৰস্তুতি আমি বিৰোধী দলবিলাকৰ ঐক্যৰ কাৰণে আন্তৰিকভাৱে প্ৰথমৰ পৰা আমি লাগি আছোঁ আৰু ইতিমধ্যে বিৰোধী দলবিলাকে যৌথভাৱে ঘোষণা কৰিছে 12 নৱেম্বৰত যে এইবাৰ নিৰ্বাচন আমি সমূহীয়াভাৱে বিজেপি আৰু সহযোগী দলবিলাকক পৰাস্ত কৰাৰ কাৰণে আমি অংশগ্ৰহণ কৰিম এতিয়া আসন বুজাবুজিৰ আলোচনাটো প্ৰাথমিক পৰ্যায়ত আছে গতিকে আমাৰ ফালৰ পৰাও যিবিলাক আসনত প্ৰস্তুতি চলাইছোঁ এই আসনবিলাকত আমি ৰাইজৰ মাজলৈ যোৱাৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ অহা 5 জানুৱাৰীত আমাৰ যিবিলাক সমষ্টিত প্ৰস্তুতি চলিছে 14টা সমষ্টিত এই 14টা সমষ্টিতে আমি বিজেপিক পৰাস্ত কৰাৰ আহ্বান জনাই তেওঁলোকৰ কৰ্মকাণ্ড সম্পৰ্কে ৰাইজক সজাগ কৰাৰ কাৰণে আমি ঘৰে ঘৰে যোৱাৰ এটা কাৰ্যসূচী আমাৰ এই 14টা সমষ্টিতে একেলগে আমি আৰম্ভ কৰিম আৰু 15 জানুৱাৰীৰ ভিতৰত সকলো বুথ কমিটি আমি গঠন কৰিম আপোনালোকে জানে যে সিপিআইএমৰ আমাৰ কোনো পাৰ্মানেন্ট বুথ কমিটি নাই আমাৰ আছে পাৰ্মানেন্ট ইউনিট কমিটি শাখা কমিটি গতিকে বুথ কমিটিবিলাক আমি 15 জানুৱাৰীৰ ভিতৰত আমি গঠন কৰিম আৰু 31 জানুৱাৰীৰ ভিতৰত ঘৰে ঘৰে যোৱা যিটো অভিযান 5 জানুৱাৰী তাৰিখে আৰম্ভ হ'ব এতিয়া 31 জানুৱাৰী তাৰিখে এই যিটো ঘৰে ঘৰে যোৱা অভিযান তাৰ প্ৰথম পৰ্যায়টো আমি সমাপ্ত কৰিম গতিকে প্ৰাথমিকভাৱে মই এইখিনি কথা কৈছোঁ আমাৰ লগততো আমাৰ বিধায়ক আছে অন্যান্য সকল আছে তেওঁলোকেও নিশ্চয় আপোনালোকৰ আগত ক'ব বন্ধুসকল পৰিকল্পিত ষড়যন্ত্ৰ হ'ব পাৰে প্ৰতিখন জিলাতে এনেকুৱা ঘটনা ঘটিব পাৰে গতিকে আমি এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলৈ আৰু নিৰপেক্ষতা অৱলম্বন কৰিবলৈ নিৰ্বাচন আয়োগক দাবী জনাইছোঁ কালি নিৰ্বাচন আয়োগৰ সভাত আমি গোটেই তথ্যখিনি দাখিল কৰিছোঁ আৰু
দ্বিতীয়তে হ'ল যে তেওঁলোকে কোনো লিখিত অৰ্ডাৰ দিয়া নাই যদি কিবা কৰিব লগা কাম আছে লিখিতভাৱে তেওঁলোকে কৰিব পাৰে লিখিত কোনো অৰ্ডাৰ দিয়া নাই গোটেই কামটো বেআইনীভাৱে অৰ্থাৎ বেকডোৰ তেওঁলোকে কাম কৰিব বিচাৰিছে এই দুটা কথা গুৰুত্বপূৰ্ণ মই এইখিনি যোগ কৰিছোঁ দেখা গৈছে বিৰোধীৰ কথা যদি কওঁ গৌৰৱ গগৈ ইতিমধ্যে এটা কথা কৈছিলে কংগ্ৰেছে এখন খেলিব নিৰ্বাচন আৰু বাকী 26খন আসন অন্যান্য বিৰোধীৰ আপোনালোকৰ দলসমূহৰ ক্ষেত্ৰত এৰি দিব আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে যিটো নিজেও কুচকাৱাজ কৰি আছে নাই স্বাভাৱিকতে কথাটো এশখন কথা কৈছে তেওঁৰ এইটো অপিনিয়ন তেওঁ দিব পাৰে কংগ্ৰেছ দলৰ পৰা আমিও ৰাজনৈতিক দলবিলাকে আমাৰ সম্ভাৱ্য কিমান চিটত খেলিম আমিও কথা বতৰা কৈছোঁ আমি CPM 14খন আসনত প্ৰস্তুতি চলাইছোঁ তাৰে 6খন 7খন আসনত আমি প্ৰায়ৰিটি নিৰ্ধাৰণ কৰি আমি আমাৰ মতামতো দিছোঁ কিন্তু কথাটো হৈছে এশখন খেলিব নে কিমান খেলিব কিমান নেখেলিব এইটো আমি আলোচনা মৰ্মে যি সিদ্ধান্তত আহিম সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব এশখন মানে এটা এনেকুৱা নহয় যে এশই খেলিব বা আমি কৈছোঁ 14খনত খেলিম মানে 14খনেই খেলিম এনেকুৱা কথাটো নাই আমি তাতে প্ৰায়ৰিটিও দিছোঁ প্ৰায়ৰিটিৰো ইফাল সিফাল হ'ব পাৰে অন্য ৰাজনৈতিক দলবিলাকে সেই এজ এ ৱাই হওক বা ৰাইজৰ দলে হওক তেওঁলোকেও নিশ্চিতভাৱে প্ৰায়ৰিটি দিছে আৰু ক'ত তেওঁলোকৰ এক্টিভিটি আছে ষ্ট্ৰেংথ আছে জনাইছে এইটো পাব্লিকো হৈ গৈছে আৰু আমি পৰস্পৰৰ মাজত এই ধৰণৰ এক্সচেঞ্জবিলাকো কৰিছোঁ কিন্তু আল্টিমেটলি আমি যেতিয়া ফাইনেল কৰাৰ সময় হাতত আছে একেবাৰে যে সময় নায়েই তেনেকুৱা কথাটো নহয় সময় আছে আৰু সেইকাৰণে এইটোত আমি বৰ বিশেষ গুৰুত্ব আৰোপ কৰা নাই আৰু এইটো বিষয়টো আলোচনাৰ মৰ্মে কোনে কিমানত খেলিব এইটো সিদ্ধান্ত হ'ব তথাপি বিজেপি যিহেতু এতিয়া ফিল্ডত নামিছে আপোনালোকে নিজাববীয়াকৈ কৰিছে কিন্তু বিৰোধী ঐক্য হিচাপে ৰাইজৰ মাজলৈ বাৰ্তাটো কেতিয়ালৈ নহয় আমিতো বিৰোধী ঐক্য হিচাপেও নামিছোঁ আমি যোৱাকালি খেৰণীলৈকে গৈছোঁ আমি বিৰোধী ৰাজনৈতিক দলবিলাক তাতে ৰাইজৰ দল গৈছে অসম জাতীয় পৰিষদ গৈছে জগদীশ ভূঞা আছে অখিল গগৈ আছে CPMৰ পক্ষৰ পৰা মই আছোঁ কংগ্ৰেছৰ পক্ষৰ পৰা 8জনমান বিধায়ক আছে দেৱব্ৰত শইকীয়াও গৈছে আমি একেলগে মুভ কৰিছোঁ পাব্লিক ইছ্যুবিলাকত আমি ষ্টাৰ্ট কৰি দিছোঁ মুভ কৰিবলৈ আৰু এইটো বিহুৰ আগে পাছে আমি পাব্লিকৰ ওচৰলৈকে যামেই বিভিন্ন ইছ্যু লৈ পেলাই য'তেই ইছ্যু এৰাইজ কৰিছে তাতেতো আমি কুণ্ঠাবোধ কৰা নাই আজি আমি 4টা বজাত ৰাজ্যপালক মেমৰেণ্ডাম দিম খেৰণীৰ এই গোটেই বিষয়টো লৈ পেলাই আৰু এইটো আমি ঐক্যবদ্ধ হৈ দিম কোনো অকলে নিদিয়ে কংগ্ৰেছ দলে অকলে নিদিয়ে CPMও অকলে নিদিয়ে আমি বিৰোধী ৰাজনৈতিক দলবিলাকে অলৰেডি আমি অকলে নাযাওঁ আমি ঐক্যবদ্ধ হৈ যোৱাৰ প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ গৈছে বৰঞ্চ বিজেপি আপোনালোকে কোৱেশ্যন নকৰে আমাক কোৱেশ্যন কৰে বিজেপি দলৰ বুজাবুজি কি হ'ব এতিয়ালৈকেতো সেই কথা স্পষ্ট হোৱা নাই আজি AJPয়ে যিমান আসন দাবী কৰি আছে কেতিয়াবা 40খন কৈছে কেতিয়াবা 45খন কৈছে কিমান আসনক AJPক এৰি দিব এতিয়ালৈকে ফাইনেলাইজ হৈছে নেকি UPPL আৰু BPF কাৰ লগত বুজাবুজি বিজেপিয়ে কৰিব সেই কথাটো ফাইনেলাইজ হোৱা নাই এইটোহে বিশেষ গুৰুত্বপূৰ্ণ কথা তেওঁলোকে শাসনত আছে কিন্তু এটা কথা মুখ্যমন্ত্ৰী এৰাই গৈ আছে হ'ব এইটো আমাৰ মাজতে ডিছকাশ্যন কৰি শেষ কৰি দিম কিন্তু তেওঁলোকৰ মাজত যিটো বিৰোধ আছে সেই বিৰোধটো আপোনালোকে হাইলাইট কৰক আমাৰ মাজত বৰঞ্চ বিৰোধ কম আসনৰ প্ৰশ্নটো আছে নিশ্চিতভাৱে কিন্তু আমি এটা সিদ্ধান্তত আহিছোঁ আমি একেলগেই খেলিম নিৰ্বাচন ঐক্যবদ্ধভাৱে খেলিম এইটোতো আমি এনাউন্স কৰিছোঁ পাব্লিকলি আমি নৱেম্বৰতে এনাউন্স কৰিছোঁ কৈছে ৰাজ্যিক কাৰ্যনিৰ্বাহক কথা কৈছে যে এইবাৰ বিজেপিৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ সভ্যতাৰ যুঁজ বুলি কৈছে এই বিষয়টোতে এইটো তেওঁলোকৰ এটা নেৰেটিভ মুখ্যমন্ত্ৰীজন সদায় একোটা নেৰেটিভ সৃষ্টি কৰাত অতি পাৰ্গত মানুহ তেওঁ নিৰ্দিষ্টভাৱে বিভিন্ন সময়ত বিভিন্ন নেৰেটিভ কৰে প্ৰথম অৱস্থাততো শৰাইঘাটৰ শেষৰণ কৰিলেই শেষৰণ কৰাৰ পিছত এতিয়া আকৌ সভ্যতাৰ যুদ্ধকেও আকৌ তেনেকৈ আনিছে পাছত প্ৰথম যোৱা 21 চনৰ নিৰ্বাচনত দেখিছোঁ মানে 35ৰ বিৰুদ্ধে 65 যুদ্ধ এই ধৰণৰ নেৰেটিভ তেওঁ সদায় আনে নিৰ্বাচনত এইবাৰতো আনিছে অকল এটা নেৰেটিভ নহয় বিভিন্ন নেৰেটিভ লৈ তেওঁলোক শংকিত আমি বিৰোধী পক্ষ ঐক্যৰ প্ৰশ্নটোত যেতিয়া আমি মোটামুটি একমত হৈছোঁ ভাৰতীয় জনতা পাৰ্টি শংকিত আৰু শংকিতৰ কাৰণে মুখ্যমন্ত্ৰীজনে এটা নতুন বাগধাৰা প্ৰতিনিয়ত নিৰ্বাচনক লৈ নিবলৈ চেষ্টা কৰি আছে কিন্তু সকলো বাগধাৰাই কামত নাহিব মানুহবিলাকে বেছি সভ্যতাৰ কথা কয় ঠিক আছে এইকাৰণে গুৰুত্বপূৰ্ণ যে বজালী জিলা আয়ুক্ত তাৰ নিৰ্বাচনী বিষয়াই এজন মন্ত্ৰীৰ নেতৃত্বত তাত 115টা বুথত BLOই সকলো তালিকা দিয়াৰ পিছত ডাব প্ৰকাশিত হোৱাৰ পিছত তেওঁলোকক দায়িত্ব দি পেলাই আকৌ ভেৰিফাই কৰোৱা কাৰোবাৰ যদি ক্লেইম এণ্ড অবজেকশ্যন থাকে নিশ্চিতভাৱে এটা নিৰ্দিষ্ট সময় ধৰি দিয়া আছে
ক্লাইমেট অবজেকশ্যনত যাব পাৰে কাৰোবাৰ যদি ইলিগেলি নাম সোমাইছে আপত্তি আছে কৰিব পাৰে বা কাৰোবাৰ ইনক্লুশ্যন হোৱা নাই সেইটো ইনক্লুশ্যনৰ কাৰণে আবেদন কৰিব পাৰে এই সুযোগটো আছে তাকে নকৰি ড্ৰাফ্ট প্ৰকাশ হোৱাৰ আগতে এটা প্ৰস্তুতি লৈছে জিলা প্ৰশাসনে বিশেষত মন্ত্ৰীগৰাকীয়ে লৈ পেলাই কিছু চিলেক্টেড টিচাৰ তেওঁলোকক বিভিন্ন স্কুলৰ টেট টিচাৰ বেছিভাগে টেট টিচাৰ নতুন টিচাৰ তেওঁলোক বিভিন্ন স্কুলৰ টিচাৰ এই টিচাৰসকলৰ তালিকা কৰিছে আৰু তেওঁলোকক চামন কৰিছে জিলা কেন্দ্ৰলৈকে জিলা অফিচলৈকে আৰু চামন পাই পেলাই তেওঁলোকে গৈছে জিলা আয়ুক্তই কেলেই মাতিছে খবৰটো তেনেকৈ দিছে গৈছে যোৱাৰ পিছত এই ধৰণৰ কাণ্ডটো কৈছে তেওঁলোকক ভেৰিফাই কৰিব দিছে চেক কৰিব দিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে এই 115টা বুথ এই 115টা বুথ হৈছে সংখ্যালঘু মানুহ অধ্যুষিত বুথ তাত বেছিভাগ ভোটাৰ সংখ্যালঘু মানুহেই আছে ক'ৰবাতো 90% আছে ক'ৰবাত 95% আছে ক'ৰবাত একেবাৰে 100% সংখ্যালঘু মানুহ আছে আৰু যিবিলাক বিএলঅ আছিল বিএলঅ'বিলাক হয় গাঁওবুঢ়া নহ'লে বেছিভাগ গাঁওবুঢ়া নহয় কম গাঁওবুঢ়া আছে শিক্ষক তাৰ এই এল পি স্কুলৰ শিক্ষক হাইস্কুলৰ শিক্ষক এম ই স্কুলৰ শিক্ষক তেওঁলোককে বিএলঅ' কৰি দিছিলে আৰু লগত বিএলএবিলাক আছেই পলিটিকেল পাৰ্টিৰ বিএলএবিলাক আছে বিজেপিৰ বিএলএ আছে CPMৰ বিএলএ আছে কংগ্ৰেছৰ বিএলএ আছে বিএলএবিলাকৰ উপস্থিতিত তেওঁলোকে যিখন তালিকা কৰিলে ড্ৰাফ্ট হিচাপে ওলালে তাৰপিছতো এই কাণ্ডটো কৰাত আমি স্পষ্টভাৱে কৈছোঁ যে কিছু ভোট তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে সংখ্যালঘু ভোটটো ৰঞ্জিত দাসে ভৱানীপুৰ সৰভোগ সমষ্টি কোন সমষ্টিত তেওঁ খালি আমি নাজানো কিন্তু তেওঁ যেহেতু বজালীৰ তেওঁ MLA পূৰ্বৰ পাটাচাৰকুছি সমষ্টি এতিয়া বজালী হৈছে বজালী সমষ্টিত তেওঁ MLA তেওঁ দুটা সমষ্টিত কোনোবা এটা সমষ্টিত তেওঁ খেলিব কোনোবাটোত কিন্তু তেওঁ যাতে ভোটৰ সংখ্যাটো মুছলিম ভোটটো কমাই দিব পৰা যায় বিভিন্ন অজুহাতত এই ধৰণৰ এটা মানে সংবিধান বিৰোধী গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো বিৰোধী এটা পদক্ষেপ লৈ পেলাই এই কামটো কৰিবলৈ বিচাৰিছে এই সম্পৰ্কত আমি আমাৰ মন্তব্য শাৰ্পলি দিছোঁ আৰু এইটো আমি লিখিতভাৱেও নিৰ্বাচন বিষয়ালৈকে দাখিল কৰিম কাৰণ এই ধৰণৰ কাণ্ড যদি যিটো পূৰ্বৰ পৰাই আমি লক্ষ্য কৰি আছিলোঁ যে SIR নহ'ল ভাল হ'ল আমি SIRৰ ক্ষেত্ৰত আমাৰ স্পষ্ট মতামত আছিল যেতিয়ালৈকে NRC আপডেট হৈ সম্পূৰ্ণ নহয় তেতিয়ালৈকে অসমত SIR হ'ব নালাগে কাৰণ এটা নাগৰিকৰ বিষয়টো লৈ পেলাই এটা এক্সাৰচাইজ আমাৰ হৈ গৈছে NRCৰ মাজেৰে এইটো কমপ্লিট কৰক কমপ্লিট কৰাৰ পিছত SIR কৰিব এইটোত আমাৰ এটা মতামত দিছিলোঁ আমি মেমৰেণ্ডামো দিছিলোঁ আৰু সেই মৰ্মে SIR অসমত নহ'ল অন্য ৰাজনৈতিক দলবিলাকেও সমৰ্থন কৰিলে SIRৰ বিৰুদ্ধে আমাৰ অৱস্থানটোকে সমৰ্থন কৰিলে ফলত SIR নহ'ল কিন্তু SR হ'ল SR হোৱাতে স্বাভাৱিক প্ৰক্ৰিয়াৰে SRৰ কামবিলাক চলিছে আৰু এটা লক্ষণীয় বিষয় যে এইবাৰত আমাৰ বৰপেটা জিলাই হওক বা বজালী জিলাই হওক বা ভৱানীপুৰ সৰভোগ সমষ্টি হওক ভোটৰ সংখ্যা বৃদ্ধি হোৱা নাই বিশেষ বৃদ্ধি হোৱা নাই ক'ৰবাত কমিছে পূৰ্বতকৈ ক'ৰবাত কমিছে 800 700 1000 এনেকুৱা ভোট কমিছে আমি যিটো পাৰ্লামেণ্টত ভোট দিলোঁ তাতকৈ কমিছে দুই এটা সমষ্টিত 400 বাঢ়িছে 200 100 বাঢ়িছে একে নেগলিজিবল কাৰণ তাত সেইকাৰণে SRত আমি লক্ষ্য কৰিছোঁ যে যথাযথভাৱে ভোটাৰ তালিকাখন প্ৰস্তুত হোৱা বুলি আমাৰ ধাৰণা হৈছে কাৰণ তাত যিবিলাক মৃত ব্যক্তি আছিল তেওঁলোকৰ নাম বাদ পৰিছে সেইটো বাদ পৰাই উচিত আছে কোনোবা যদি স্থানান্তৰ হৈছে স্থানান্তৰৰ নাম বাদ পৰিছে এইটোত আমাৰ বিশেষ অবজেকশ্যন নাই কিন্তু তাৰ পিছতো এই ধৰণে এব্ৰাপ্টলি যদি বৃদ্ধি হ'লহেঁতেন কোনোবা অংশ মানুহৰ ভোট বহুত বাঢ়ি গ'ল হাজাৰ হাজাৰ বাঢ়ি গ'ল 10,000 15,000 20,000 বাঢ়িলে তেতিয়া কথাটো বেলেগ আছিলে হয়তো বেলেগ ধৰণৰ এটা ব্যৱস্থাৰে চেকিং কৰাৰ প্ৰয়োজন আছিল য'ত ভোটেই বঢ়া নাই ভৱানীপুৰ সৰভোগ সমষ্টিত ভোটটো বাঢ়িছে 2012টা ভোট বাঢ়িছে মাত্ৰ কাৰণ পাৰ্লামেণ্টৰ সময়ত 2,11,900 চামথিং আছিল এইবাৰ 2,13,900 চামথিং হৈছে এই 2012টা ভোট মাত্ৰ বাঢ়িছে ভোট বাঢ়া নাই ভোট যেতিয়া বাঢ়া নাই বৰপেটা জিলাৰ অন্য একেবাৰে মাইনৰিটি মুছলিম মানুহ অধ্যুষিত যিবিলাক কেন্দ্ৰ আছিলে এই মন্দিয়া হওক বা চেঙা হওক বৰপেটা হওক এইবিলাকৰ ভোট কমিছে পাকা বেতবাৰীত বহুত ডাঙৰ হৈছে সমষ্টিটো সেইকাৰণে হয়তো তাত 400 মান ভোট বাঢ়িছে মাত্ৰ বাকীবিলাকত মাইনাছ হৈছে কমিছে পূৰ্বত কৰি কমিছে মানে মৃতবিলাকৰ নাম কৰ্তন হোৱাৰ পিছত 18 বছৰ যিবিলাকে এটেইন কৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কিছু হৈছে কিছু হয়তো হোৱা নাই যি কাৰণতে নহওক ভোটটো কমিছে তে এনেকুৱা এটা নৰ্মেল অৱস্থাত এইটো আমি নৰ্মেল বুলি ধৰি লৈছোঁ এনেকুৱা নৰ্মেল এটা অৱস্থাত
আৰু এই এক্সাৰচাইজটো যিটো কৰিব বিচাৰিছে কোনো লিখিতভাৱে অৰ্ডাৰ নিদিয়াকৈ শিক্ষকবিলাকৰ এটা বিমূৰত পৰিছে। আমাৰ হাতত কোনো লিখিত অৰ্ডাৰ নাই, আমি স্কুল বাদ দি পেলাই কেনেকৈ ঘৰে ঘৰে গৈ পেলাই আৰু ভোটাৰ তালিকা চেক কৰিম, এই ধৰণৰ বিষয়বিলাক আহিছে। আৰু আমিও ভাবিছোঁ এইটো একেবাৰে অগণতান্ত্ৰিক, অসাংবিধানিক আৰু এটা সাম্প্ৰদায়িক দৃষ্টিকোণেৰে 115খন গাঁও বাছি লৈছে এই দুটা সমষ্টিত, 115খন গাঁও বাছি লৈ পেলাই তেওঁলোকে এই কামটো কৰিছে। এইটো বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, এই গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মতামতটো আমি দিলোঁ। বাকী বিষয়ত আপোনাৰ যদি কিবা প্ৰশ্ন থাকে কৰিব পাৰে। মই এটা যোগ কৰিব খুজিছোঁ খালি, আমাৰ সন্দেহ হৈছে যে এইটো কেৱল বজালী জিলাত সীমাবদ্ধ নাথাকে।